নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ বন্ধু বান্ধৱীসকল মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয় এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি এই বিজ্ঞাপনটোত টেকনিক্যাল এসিস্ট্যান্ট পদৰ কাৰণে প্ৰকাশ কৰিছে এই টেকনিক্যাল এসিস্ট্যান্ট পদৰ কেনে ধৰণে ইন্টাৰভিউটো হ'ব আৰু এপ্লাই কেনে ধৰণে আপোনালোকে কৰিব লাগিব কিমান তাৰিখে ইন্টাৰভিউ হ'ব কিমান সময়ত ইন্টাৰভিউ হ'ব আৰু ইয়াৰ কাৰণে আমি কি কি ডকুমেন্টস লগত লৈ যাব লাগিব এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সৰ্বপ্ৰথমে লাভ কৰে বন্ধু বান্ধৱীসকল আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মই ডাইৰেক্ট গুগলত আহিছোঁ এতিয়া গুগলত আমি যেহেতু আমি সাৰ্চ কৰিব লাগিব ইয়াতে যেহেতু পদটো আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশ কৰিছে গতিকে আমি ইয়াতে সাৰ্চ কৰিব লাগিব ইউ লিখি আমি সাৰ্চ কৰিব লাগিব মইও তেনেকে সাৰ্চ কৰি দিছো সাৰ্চ কৰাৰ পাছত আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল ওয়েবসাইট এইটো আপোনালোকে দেখা পাইছে এইটো মই আপোনালোকক দেখাই দিছো এইটো আপোনালোকে চাব এই অপচনটো এইটো যে এই ওয়েবসাইটটোতে আমি যাব লাগিব আমি এটোতে যোৱাৰ লগে লগে আমি এটো ক্লিক কৰাৰ লগে লগে আমাৰ সেই পেজটোলৈ আহিব আমি পেজটোলৈ যাব পাৰিম এতিয়া মই এটোলৈকে গৈছো ইয়াতে ক্লিক কৰি দিছো ক্লিক কৰাৰ লগে লগে আমাৰ অফিচিয়েল যেটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ওয়েবসাইট তালৈকে আহি যাব এটো পেজটো লোডিং হৈ আছে পেজটো আহিব এটো আপোনালোকে দেখা পাইছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ওয়েবসাইট হয় ইয়াতে আমি যাব লাগিব ইয়াতে আমাৰ যেটো যেহেতু আমাৰ কেৰিয়াৰ অপচন আমাক লাগিব গতিকে আমি কেৰিয়াৰ অপচনত যাব লাগিব কি কি পোষ্ট আছে কি পোষ্ট আছে ইখিনি চাবৰ কাৰণে আমি ইয়াতে ওপৰত যাম এই ওপৰত আপোনালোকে যেটো থ্ৰী লাইন ডট দেখিছে এটো ৰাইট সাইডৰ ওপৰত এই অপচনটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে নটিফিকেশন অপচন পাব এই নটিফিকেশন অপচনত যাব নটিফিকেশন অপচন যোৱাৰ পিছত ৰিক্ৰুটমেন্ট অপচন পাব এই ৰিক্ৰুটমেন্ট অপচনতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ ৰিক্ৰুটমেন্টৰ যেটো পেজ হয় সেই পেজলৈকে আমাক লৈ যাব তো এটো হৈছে ৰিক্ৰুটমেন্টৰ পেজ এতিয়া আমি এই পেজটোতে কিছু তললৈ চাম আমাৰ যেটো বিজ্ঞাপনটো ইয়াতে আছে ইয়াতে আপোনালোকে প্ৰথম যেটো দেখা পাইছে প্ৰজেক্ট ভ্যাকেন্সিজ লেটেষ্ট ৰিক্ৰুটমেন্ট ইয়াতে ওয়ার্ক ইন ইন্টারভিউ ফর দা পোস্ট অফ টেকনিক্যাল অ্যাসিস্ট্যান্ট এটো আমাৰ টেকনিক্যাল অ্যাসিস্ট্যান্টৰ পদৰ কাৰণে ইয়াতে বিজ্ঞাপনটো প্ৰকাশ কৰিছে গতিকে আমি যদি বিজ্ঞাপনটো চাব বিচাৰো তেতিয়া হলে আমি এই লিংকত ক্লিক কৰিব লাগিব লিংকত ক্লিক কৰিলে আমি বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিম মই ইয়াতে ক্লিক কৰি দিছো ক্লিক কৰাৰ লগে লগে আমাৰ যেটো বিজ্ঞাপন হয় সেই বিজ্ঞাপনটো লোডিং হৈছে বিজ্ঞাপনটো এতিয়া আহিব আপোনালোকে চাই লওক এইটো আপোনালোকে বিজ্ঞাপনটো দেখিছে বিজ্ঞাপনটো আহি গৈছে বিজ্ঞাপনটো প্ৰকাশ কৰিছে 7 মাৰ্চ 2024 7 মাৰ্চ 2024 ত বিজ্ঞাপনটো প্ৰকাশ কৰিছে গতিকে আপোনালোকে বিজ্ঞাপনটো ভালদৰে চাব ইয়াতে কেনে ধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ আছে গোটেইখিনি ইয়াতে ওয়ার্কিং ইন্টাৰভিউ কাৰণে প্ৰকাশ কৰা হৈছে এটো ফ্ৰেছলি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে দিয়া হৈছে পোষ্টটো এটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ আন্ডাৰত হয় আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ডাইৰেক্ট ইন্টাৰভিউ হলত যাব লাগিব আপোনালোকে লগত এখন বায়োডাটা নিব লাগিব লগত পাসপোর্ট সাইজ ফটোগ্ৰাফ আৰু অৰিজিনাল আপোনালোকৰ ডকুমেন্টস খিনি সকলোখিনি লৈ যাব লাগিব আৰু যিখিনি অৰিজিনাল ডকুমেন্টস আছে ডকুমেন্টস খিনি আপোনালোকে কপি কৰি সেলফ এটেস্টেড কৰি লগত লৈ যাব লাগিব এইখিনি বস্তু আপোনালোকে লগত লৈ যাব লাগিব
লৈ আপোনালোকে যাব লাগিব আমাৰ যিটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে তালৈকে আপোনালোকে যাব লাগিব আপোনালোকে কোড ইন্টাৰভিউটো হ'ব সেইখিনি মই গোটেই ডিটেইলছ আপোনালোকক দি দিছো আপোনালোকে চাব ইয়াৰ কাৰণে এই পদটো হৈছে আমি যেহেতু গম পাইছো যে টেকনিক্যাল এসিস্ট্যান্টৰ পদ গতিকে এই পদটোৰ কাৰণে কোৱালিফিকেশন লাগিব বিএসসি ইন এগ্ৰিকালচাৰ হলে হ'ব বা বিএসসি ইন মাইক্ৰোবায়োলজি হলে হ'ব বিএসসি ইন বায়োটেকনলজি এই তিনটা বিভাগত যদি বিএসসি হয় তেনেহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যিসকলৰ এক্সপেৰিয়েন্স থাকিব তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব আৰু যিসকলৰ বয়সটো 40 এজৰ তলত হয় তেওঁলোককো প্ৰিফাৰেন্স দিয়া হ'ব আৰু ইয়াতে আপোনালোকৰ দৰমহাটো 20,000 প্লাস হ'ব প্লাস 8% এইচআৰএ থাকিব আৰু ইয়াৰে ডেট অফ ইন্টাৰভিউটো হ'ব আপোনালোকৰ 26 মাৰ্চ 2024 2 বজাত আপোনালোকে তাত পাব লাগিব এটো ডাইৰেক্টৰ অফ ডিবিটি NECAB AAU যোৰহাট 13 অৰ্থাৎ আপোনালোকৰ এটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোৰহাটত হ'ব গতিকে আপোনালোকে যোৰহাটলৈকে যাব লাগিব যোৰহাটৰ যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে তালৈকে যাব লাগিব আপোনালোকে 26 মাৰ্চত আপোনালোকৰ ইন্টাৰভিউটো হ'ব গতিকে 26 মাৰ্চত 2 বজাত পোৱাকৈ আপোনালোকে তালৈকে যাব লাগিব আপোনালোকৰ ডকুমেন্টছখিনি সকলোখিনি ৰেডি কৰি আপোনালোকে লগত লৈ যাব তেতিয়া আপোনালোকে ডাইৰেক্ট ইন্টাৰভিউ হলত বহিব পাৰিব